90% Dishoy Valley or Turi Hills. For the forest, they capture, they enclose, I think. Capture of the non-enclosed. It is about 10% here. They should not have built this bridge that time. You are already, taking law in your hands. চাওক মাননীয় মুখ্যমন্ত্ৰী ইনষ্ট্ৰাকশ্যন মতে আজি মই ইয়ালৈ আহিছোঁ। আমাৰ স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াও আছে আৰু আমাৰ জিলা প্ৰশাসনৰ আয়ুক্ত SSP তেখেতসকলো আহিছে, প্ৰশাসনীয় বিষয়াসকল, স্থানীয় ৰাইজো আছে। নাগালেণ্ড প্ৰশাসনকো জনাইছিল আজি আমাৰ এই ভিজিটটোৰ কথা, গতিকে নাগালেণ্ড প্ৰশাসনৰ ফালৰ পৰাও ইয়াত লোক আছে, তেওঁলোকৰ SDO চিভিল আছে, পুলিচো প্ৰত্যক্ষ কৰিছোঁ। চাওক নগাৰ লগত সম্পৰ্ক দীৰ্ঘদিনীয়া। তো এটা সময়ত আমি একেলগে আছিলোঁ, পিছত আপোনালোকে জানে যে কংগ্ৰেছ চৰকাৰ থাকোঁতেই ৰাজ্যখন বহুটা ভাগত বিভক্ত হ'ল। নাগালেণ্ড হ'ল, অৰুণাচল হ'ল, মেঘালয় হ'ল, আৰু আমি বৰ্তমান সময়ত সীমাত বসবাস কৰা লোকখিনিয়ে চাফাৰ কৰি থকা আমি দেখিছোঁ, প্ৰত্যক্ষ কৰিছোঁ বা চাফাৰ কৰি আছোঁ। আৰু সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেঘালয়ত শ্বিলঙত যিখন মুখ্যমন্ত্ৰীৰ সন্মিলন হৈছিল তাতে কৈছিল যে আমি আলাপ আলোচনাৰ মাজেৰে আমাৰ দীৰ্ঘদিনীয়া এই সমস্যাটো সমাধান কৰিব লাগে। তো সেইমতে চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু মেঘালয়ৰ লগত আমি আলাপ আলোচনা কৰি এই সমস্যাটো সমাধানৰ দিশত দ্ৰুতগতিত অগ্ৰসৰ হৈছোঁ। তাত ৰিজনেল কমিটি ফৰ্ম কৰা হৈছে, জইণ্ট ভিজিট দিয়া হৈছে, ৰিপৰ্ট দিয়া হৈছে, তাৰ পৰা মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা হৈছে, মন্ত্ৰী পৰ্যায়ত আলোচনা হৈছে, কিন্তু এনেধৰণে আমি আগবাঢ়িব পৰা নাই নাগালেণ্ডৰ লগত। কাৰণ আপোনালোকে জানেই যে এই বিষয়টোক লৈ এই বিষয়টো কোৰ্টত আদালতৰ মজিয়াত আছে। তথাপি সময়ে সময়ে আলোচনা হৈছে। আপুনি কোৱাৰ দৰে আমাৰ চৰকাৰ 2016 চনত গঠন হোৱাৰ পাছত ইয়াত সৃষ্টি হোৱা এটা সমস্যাৰ বাবেই এক আলোচনা হৈছিল চৰকাৰী পৰ্যায়ত, এইটো প্ৰশাসনীয় পৰ্যায়তো হৈছিল আৰু পলিটিকেল লেভেলতো হৈছিল। সেই সময়ত মই মিজোৰামত থকা অৱস্থাতে হৈছিল আলোচনাটো, ৰিপ্ৰেজেণ্ট কৰিছিল অসম চৰকাৰক আমাৰ সন্মানীয় সতীৰ্থ মন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়াই। এতিয়া ইয়াত আমাৰ স্থানীয় বিধায়কগৰাকীও আছে, স্থানীয় ৰাইজো আছে। তেখেতসকলে কৈছে যে যেনেধৰণে এগ্ৰিমেণ্টটো আছিল, এগ্ৰিমেণ্ট হৈছিল, সেই এগ্ৰিমেণ্টটো তেখেতসকলে কৈছে ভংগ হৈছে। আকৌ এতিয়া নাগালেণ্ডৰ প্ৰশাসনৰ যিগৰাকী SDO আছে তেখেতে কৈছে এইটো নহয়, এইটো। গোটেই বিষয়টো মই ভাবোঁ যে পুনৰ আলোচনাৰ প্ৰয়োজন আছে, প্ৰশাসনীয় লেভেলতেই হওক বা পলিটিকেল লেভেলতেই হওক। কাৰণ ঠিক আছে, আদালতে দি সিদ্ধান্ত লয়, সেইটো এটা সুকীয়া কথা, কিন্তু যদি আমাৰ মাজত এনেধৰণে সংঘাত হৈ থাকে তেতিয়াহ'লে সীমাত বসবাস কৰা মানুহখিনিয়ে চাফাৰ কৰিব লাগিব, নাগালেণ্ডৰে হওক বা অসমৰে হওক। আৰু এই অঞ্চলবিলাকত উন্নয়ন নহ'ব। আজি ডেভেলপমেণ্ট বহুত ইণ্টাৰষ্টেড বাউণ্ডেৰীত হোৱা নাই, কাৰণ কোনোবা এখন চৰকাৰে, মেঘালয়ৰ ক্ষেত্ৰতো এইটো হৈছিল, মেঘালয়ৰ বৰ্ডাৰটো, যে কোনোবাই কাম কৰিবলৈ গ'লে চেণ্ট্ৰেল গভমেণ্টৰ স্কিমে তেতিয়া কয় যে নাই এইটো নহ'ব, যাৰ ফলত মানুহখিনিয়ে চাফাৰ কৰিছে। আৰু সেইকাৰণে আমি বিচাৰোঁ যে সীমা সমস্যাটো ওৱান্স ফৰ অল এইটো এটা সমাধান হওক, আৰু তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে খুব দৃঢ়তাৰে আগবাঢ়িছে আৰু গিভ এণ্ড টেক পলিচি লৈ আগবাঢ়িছে। গতিকে এই সম্পৰ্কত যি বুজাবুজি হৈছিল, আগৰ বুজাবুজিৰ কথাটোতো আছেই, এতিয়া শেহতীয়াকৈ 2021ত সেই কথাখিনি আমি চাই চিতি আকৌ পুনৰ ডেফিনেটলি আমি এই বিষয়টো আলাপ আলোচনাৰ মাজেৰে সমাধান কৰিব লাগিব। মই আমাৰ জিলা প্ৰশাসনৰ আয়ুক্ত আৰু SSPও আছে, তো তেখেতসকলে স্থানীয় ইয়াত যি প্ৰশাসন আছে, মোককচাং ডিষ্ট্ৰিক্টৰ তেওঁলোকৰ লগত কথা বতৰা পাতক, যিখিনি সিদ্ধান্ত হৈছিল সেই সিদ্ধান্ত মতে এইখিনি হৈছে নে নাই
যদি ভায়োলেট হৈছে গতিকে তেখেতসকলে এইটো অলপ ইনিচিয়েটিভ লওক। আলোচনাত সেই বৰুৱাৰীৰ লোকে আকৌ নগাকে এৰি দিব তেনেকুৱা ধৰণে যদি গৈ থাকে তেনেকুৱা কথাটো নহয়, তেনেকুৱা কথাটো হোৱা নাই। আজি এতিয়া আমি মেঘালয়ৰ ক্ষেত্ৰতে হওক অৰুণাচলৰ ক্ষেত্ৰতে হওক তেনেধৰণৰ সিদ্ধান্ত লোৱা নাই, তেনেধৰণৰ আজি আত্মঘাতী সিদ্ধান্তটো আমি নলওঁ। যিডোখৰ ঠাইত আমি আছো ইতিমধ্যে এই ঠাইডোখৰ তেওঁলোকৰ বোলে আমি এৰি দিয়া হৈছে নেকি আমাৰ ফালৰ মইতো এই গোটেই বিষয়টো মই নিজে চাব আহিছোঁ, এইকাৰণে যিহেতু ক'ত কি হৈছে গোটেই বিষয়টো আপোনালোকে আমাৰ দৃষ্টিগোচৰ কৰিছে, গতিকে সেইমতে মই ইয়াতকৈ আৰু বেছি নকওঁ আজি। কাৰণ বিডিঅ' গৰাকী কেনেকৈ ভাঙিবলৈ দায়িত্ব মানে কেনেকৈ অধিকাৰ পালে, তেওঁলোকক সমজাই দিয়ে, এক প্ৰকাৰ সমজাই দিছে, বিডিঅ' গৰাকীয়ে কেনেকৈ সমজাই দিবলৈ মানি লৈছে মানে তেনেকুৱা কথা নহয়, তেনেকুৱা কথা নহয়। কেতিয়াবা কিছুমান চিটুৱেশ্যন এভইড কৰিবৰ কাৰণে বা ডিফিউজ কৰিবৰ কাৰণে য'ত মানুহৰ বিপদ হোৱাৰ সম্ভাৱনা থাকে, চাফাৰ কৰাৰ সম্ভাৱনা থাকে, তেতিয়া তেনেধৰণৰ কেতিয়াবা সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। তাৰমানে এইটো নহয় যে সীমাটো কোনোবাই ঠিক কৰি দিব পাৰিব এইটোৱেই বুলি। আজিৰ দিনততো সেই কথাটো আজিৰ দিনত সেই কথাটো হৈ থকা নাই। ঠিক আছে, থেংক ইউ। ইয়াৰ পিছত কামখিনি হ'বনে আকৌ? মই চাই গৈছো এই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাম। ডেফিনেটলি পলিটিকেল লেভেলত এই বিষয়টো উত্থাপন কৰিব। ঠিক আছে। অসমৰ পৰা প্ৰায় 22 কিলোমিটাৰ দূৰত আচল সীমা অসম আৰক্ষীৰ এটা বেটেলিয়ান এতিয়াও আছে লুংটুত, কিন্তু সেই পথছোৱা অসমে আগতে অসমৰ অধীনত আছিল, কিন্তু এতিয়া বিয়াৰলৈ শেহতীয়াকৈ কিন্তু 15 কিলোমিটাৰ বাদ। ঠিক আছে, আপোনালোকে কথাখিনি কৈছে, আমি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছোঁ। গতিকে যেতিয়া এইবিলাক আলোচনা হ'ব, এই আলোচনাত এই কথাখিনি উত্থাপন কৰা হ'ব। 2021 আলোচনা হৈছিল, কিন্তু তেওঁলোকে আমি মানি আছো অসমৰ ফালৰ পৰা, কিন্তু তেওঁলোকে মানা নাই। সম্পূৰ্ণ নীতি নিয়ম অসমে মানি আছে। 2021 আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী গৈ তাত কথা পাতিছিল, আপোনালোকৰ ভিডিঅ' এভিডেন্স দেখাইছো। তাৰ পাছতো আমি সেইকাৰণে আহিছো বিষয়টো জানি ল'ব লাগিব, জানি লৈ আমি হেৰি কৰিম। কিন্তু গভৰ্ণমেণ্ট এতিয়া কামটো স্থগিত কৰি ৰখা হ'বনে আলোচনা হোৱালৈকে? মই গোটেই কথাখিনি চাই গৈছোঁ। মই আমাৰ জিলা প্ৰশাসনৰ লগতো কথা বতৰা পাতোঁ। আমাৰ স্থানীয় বিধায়কগৰাকীও আছে, তেওঁ সকলো সময়তে ৰাইজৰ সুখে দুখে ৰাইজৰ লগত আছে, বেয়া দিনতো আছে, ভাল দিনতো আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।